আপুনি কেতিয়াবা গাত এনেকুৱা বগা বা ধলা ৰঙৰ দাগ নোটিস কৰিছে নেকি? প্ৰথমতে এটা দুটাকে আৰম্ভ হয়, লাহে লাহে বাঢ়ি গৈ থাকে। বেছিভাগ বগা ৰঙৰে হয়, কিন্তু কেতিয়াবা মাটিয়া ৰঙৰো হ'ব পাৰে। এটুক আমি অসমীয়াত চুম পৰা বুলি কওঁ, হয়নে? কিন্তু মেডিকেল টাৰ্মত এটুক আমি টিনিয়া ভাৰ্চিকুলাৰ বা পিটাৰিয়াচিছ ভাৰ্চিকুলাৰ কওঁ। নমস্কাৰ, সকলোকে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। মোৰ নাম ডক্টৰ মানালী, এমডি ডাৰ্মাটলজিষ্ট, আপোনাৰ অসমবাসী ডিজিটেল স্কিন ডক্টৰ। আজি আমি কথা পাতিম এই চুম পৰাৰ বিষয়ে। সোনকালে ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই চুম পৰা বা টিনিয়া ভাৰ্চিকুলাৰ এটা ফাংগাছ বা ইষ্টৰ কাৰণে হয়। মালাজেজিয়া ফাৰফাৰ নামৰ এটা ইষ্ট আমাৰ বডিত নেচাৰেলি থাকে, নেচাৰেলি আমাৰ বডিত পৰি থাকে একো অসুবিধা নকৰাকে, কিন্তু কিছুমান চাৰ্টেইন কণ্ডিশ্যনত, কিছুমান ৰিস্ক ফেক্টৰৰ বাবে এই ফাংগাছ বাঢ়িবলৈ ধৰে। কি ৰিস্ক ফেক্টৰ হ'ব পাৰে যিটোৰ কাৰণে এই ফাংগাছটো ছাডেনলি বাঢ়িবলৈ ধৰে আৰু এটা বেমাৰৰ ৰূপ লয়? ৰিস্ক ফেক্টৰ মেইনলি হৈছে যেতিয়া এজন মানুহ হট হিউমিড ক্লাইমেট বা গৰম পৰিৱেশত বহুত দেৰি থাকে, এটা কাপোৰে বহুত দীঘলীয়া টাইমলৈকে পিন্ধি থাকে, ঘাম বেছিকৈ হয়, এই ঘামটোৱে এই ফাংগাছটোক বেছিকৈ বৃদ্ধি কৰিবলৈ সহায় কৰে। তেলেতীয়া স্কিন যদি হয়, এই বডিৰ যিটো নেচাৰেল অইল হয়, বেছিকৈ যদি অইলি হৈ যায়, এই অইলটো এই ফাংগাছটোক ফিট কৰিবলৈ হেল্প কৰে আৰু ফাংগাছটো বেছিকৈ অভাৰগ্ৰ' হয়, আৰু যেতিয়া অভাৰগ্ৰ' হ'ব তেতিয়া এটা ডিজিজৰ ৰূপত পৰিণত হ'ব পাৰে, যিটোক আমি চুম পৰা বুলি কওঁ। দুৰ্বল প্ৰতিৰক্ষা শক্তি মানে ল' ইমিউনিটি, এজন মানুহ যদি ডায়েবেটিছৰ পৰা ভুগি আছে বা কিছুমান মেডিচিন লাইক ষ্টেৰইড জাতীয় কিছু দৰৱ বা ইমিউনোছাপ্ৰেছন মেডিচিন কিছু বেমাৰৰ কাৰণে লৈ আছে বহুত দীঘলীয়া সময়ৰ পৰা, তেতিয়াও কিন্তু বডিৰ যিটো নেচাৰেল ইমিউনিটি থাকে, ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে, সেইটো কমি আহে আৰু তাৰ বাবে কিন্তু ফাংগাছৰ ইনফেকশ্যনৰ মাত্ৰাটো বহুত বেছি বাঢ়ে, কাৰণ ফাংগাছটো গ্ৰ' কৰিবলৈ সহজ হৈ যায়। টাইট কাপোৰ পিন্ধিলে ঘামটো বডিৰ ভিতৰত ট্ৰেপ হৈ থাকি যায়, বডিৰ ভিতৰতে ৰৈ যায়, সেইকাৰণে ফাংগাছৰ গ্ৰ'টো আকৌ বেছি বাঢ়িবলৈ সুবিধা কৰি দিয়া যায় নিচিনা হয়। সেইকাৰণে কি কৰিব পাৰে আপোনালোকে? যদি আপোনালোকে গৰম পৰিৱেশত থাকে, এনেও ইণ্ডিয়া এটা হট ট্ৰপিকেল কাণ্ট্ৰি হয়, যাৰ কাৰণে এই বেমাৰটো বা চুম পৰা বেমাৰটো বহুত বেছি কমন হয় ইণ্ডিয়াত, আপোনালোকে পৰাপক্ষে চিন্থেটিক কাপোৰ বা এনেকুৱা কাপোৰ য'ৰ পৰা মানে এয়াৰ চাৰ্কুলেশ্যনটো কম হয়, সেনেকুৱা কাপোৰ আপোনালোকে এভইড কৰিব। বেষ্ট হৈছে কটন কাপোৰ পিন্ধা। চিন্থেটিক কাপোৰত কি হয়, এই ঘামটো থাকি যায়, ৰৈ যায়, ইভাপৰেট হ'ব নোৱাৰে, সেইকাৰণে এই ফাংগাছটোৰ কাৰণে বেছি সুবিধা হয়। আপোনালোকে বহুত বেছি যদি ঘাম যদি বহুত বেছি প্ৰডিউচ হয়, যিমান পাৰে আপোনালোকে ফ্ৰিকুৱেণ্টলি কাপোৰ চেঞ্জ কৰিব। আৰু গা ধোৱাৰ পিছত আপোনালোকে ক'ৰবাৰ পৰা আহিলে, গা ধুলে আৰু কমপ্লিটলি ভালকৈ আপোনালোকে মন কৰিব ড্ৰাই আউট কৰিব লাগে। যদি গাত মইশ্চাৰ বা পানী ৰৈ যায়, সেইটো কিন্তু আকৌ ফাংগাছটোক বৃদ্ধি কৰাবলৈ সহায় কৰিব। কি কৰিব পাৰে সেইটো মই ক'লোঁ প্ৰিভেণ্ট কৰিবলৈ। আৰু আপোনালোকৰ যদি মাইল্ড হৈ আছে, একদম মাইল্ড চিমটমছ আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে? ইউজুৱেলি এই পিটাৰিয়াচিছ ভাৰ্চিকুলাৰ বা চুম পৰাটো কোনো ধৰণৰ খজুতি বা বাৰ্ণিং সেন্সেশ্যন নাথাকে। কেতিয়াবা বেছি ঘাম হ'লে অলপমান খজুতি হ'ব পাৰে, খজুতি অনুভৱ হ'ব পাৰে। যদি খজুতি হয় তেতিয়াহ'লে আপোনালোকে এণ্টিহিষ্টামিনিক টেবলেট এটা ল'ব পাৰে, আৰু লগাবলৈ আপোনালোকে মলম ক্ৰীম ল'ব পাৰে, য'ত থাকে ক্লট্ৰিমাজল, কিটকনাজল, চেলিনিয়াম ছালফাইড জাতীয় মলম ইউজ কৰিব পাৰে। এগেইন কিন্তু আপোনালোকে এইটো ডক্টৰৰ প্ৰেছক্ৰিপশ্যন লৈ পেলাই, ডক্টৰৰ পৰামৰ্শ লৈ পেলাই ইউজ কৰাটো বেছি ভাল। এণ্টিফাংগেল শ্বেম্পু বা বডি ৱাছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সপ্তাহত 2 দিন বা 3 দিন এটলিষ্ট, য'ত এনেকুৱা ছেইম ইনগ্ৰেডিয়েণ্টছ থাকে, চেলিনিয়াম ছালফাইড বা কিটকনাজল। কিন্তু এইবোৰ কৰাৰ পিছতো যদি আপোনালোকৰ ভাল নাই হোৱা বেমাৰটো, তেতিয়া আপোনালোকে ডক্টৰৰ ওচৰত গৈ পেলাই এটা খোৱা দৰৱো ল'ব পাৰে। ডক্টৰে হয়তো আপোনাক দেখি পেলাই তেতিয়া খোৱা দৰৱ দিবই, আৰু সেইটো কিন্তু আপোনালোকে কেতিয়াও ফাৰ্মাচীৰ পৰা নিজে লৈ নাহিব। সেইকাৰণে মই কি দৰৱ সেইটোৰ নাম মই ইয়াত আজি মেনশ্যন কৰা নাই। মই বিচাৰিম যে আপোনালোকৰ যদি হৈছে তেতিয়াহ'লে আপোনাৰ নিয়াৰেষ্ট ডক্টৰ বা নিয়াৰেষ্ট স্কিন ডক্টৰৰ ওচৰত আপোনালোকে কনচাল্ট কৰি পেলাই এবাৰ চেক কৰাই পেলাই ডায়েগনচিছটো কৰাই পেলাই তাৰপিছতহে দৰৱ খোৱা ষ্টাৰ্ট কৰিব।
আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আপোনাৰ যদি ওচৰৰ পাজৰৰ কাৰোবাৰ এনেকুৱা হৈ আছে বা হৈ থাকে ৰিকাৰেণ্টলি এভৰি ইয়াৰ শ্বেয়াৰ কৰিব ভিডিঅ'টো আপোনাৰ ডাইৰেক্টলি হেল্প নহ'লে হয়তো তেওঁৰ হেল্প হ'ব তাৰ বাবে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যদি কেতিয়াবা আপোনালোকৰ এনেকুৱা কিবা চিমটমছ আগতে হৈছিলে বা পৰাপক্ষে হৈ থাকে কমেণ্ট কৰিব মই নিশ্চয় ট্ৰাই কৰিম ৰিপ্লাই কৰিবলৈ আপোনালোকৰ হেল্প কৰিবলৈ আৰু নতুন টপিকৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে কিছু তেতিয়াহ'লে প্লিজ সেইটো কমেণ্ট কৰি পেলাই জনাব তাৰ বিষয়ে মই ভিডিঅ' এটা বনাম সোনকালে টিল দেন ষ্টে ছেফ টেক কেয়াৰ এণ্ড see you soon in the next video